আৰম্ভণিতে ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰীত 31 আগষ্টলৈ বৃদ্ধি কৰা হৈছে লকডাউনৰ ম্যাদ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ বিভিন্ন ক্ষেত্ৰত শিথিলতাৰে বৃদ্ধি কৰা হৈছে লকডাউনৰ ম্যাদ সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন থাকিব লকডাউন সন্দৰ্ভত ৰাজ্য চৰকাৰৰ এই নতুন নিৰ্দেশনা শনি আৰু দেওবাৰে বাহাল থাকিব সম্পূৰ্ণ লকডাউন 16 আগষ্টৰ পৰা 31 আগষ্টলৈ কাৰ্যকৰী হ'ব এই নতুন নিয়মখিনি বন্ধ থাকিব অৱশ্যে শিক্ষা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠানো বন্ধ থাকিব কোভিড নিয়ম মানি ৰাজহুৱা যান বাহন চলাত অনুমতি প্ৰদান কৰা হৈছে গুৰুত্বপূৰ্ণ কেতবোৰ শিথিলতা ব্ৰেকিং নিউজ এই মুহূৰ্তত গুৱাহাটীত 31 আগষ্টলৈ বৃদ্ধি কৰা হৈছে লকডাউনৰ ম্যাদ বিভিন্ন ক্ষেত্ৰত শিথিলতাৰে বৃদ্ধি কৰা হৈছে লকডাউনৰ ম্যাদ সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত আৰু নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন থাকিব লকডাউন সন্দৰ্ভত ৰাজ্য চৰকাৰৰ এই নতুন নিৰ্দেশনা সান্ধ্য আইনৰ ক্ষেত্ৰত সময়ৰ ক্ষেত্ৰত কিছু শিথিলতা দিয়া হৈছে নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন আৰু লকডাউন সন্দৰ্ভত ৰাজ্য চৰকাৰে দিছে নতুন নিৰ্দেশনা শনি আৰু দেওবাৰে অৱশ্যে বাহাল থাকিব সম্পূৰ্ণ লকডাউন 16 আগষ্টৰ পৰা 31 আগষ্টলৈকে কাৰ্যকৰী হ'ব এই নতুন নিয়মখিনি বন্ধ থাকিব শিক্ষা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান কোভিড নিয়ম মানি ৰাজহুৱা যান বাহন চলাত অনুমতি প্ৰদান কৰা হৈছে ব্ৰেকিং নিউজ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ সবিশেষত আমি লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীবাসীৰ বাবে বিশেষকৈ লকডাউনৰ নীতি নিয়ম শিথিলতা কৰা হৈছে পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ চলিব পাৰিব ব্যৱসায় অৰ্থাৎ যিহেতু সান্ধ্য আইনৰ সময়ছোৱাত কিছু সাল সলনি ঘটোৱা হৈছে শিথিলতা দিয়া হৈছে নীতি নিয়মত পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈকে চলাব পাৰিব ব্যৱসায় বা দোকান পোহাৰ নিশ্চয় খুলিব পাৰিব এই সময়ছোৱাত কিয়নো নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈহে সান্ধ্য আইন থাকিব সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াতৰ অনুমতি থাকিব শনি আৰু দেওবাৰে বাহাল থাকিব সম্পূৰ্ণ লকডাউন 16 আগষ্টৰ পৰা 31 আগষ্টলৈ কাৰ্যকৰী হ'ব নতুন নিয়ম আৰু বন্ধ থাকিব শিক্ষা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান কোভিড নিয়ম মানি ৰাজহুৱা যান বাহন চলাত অনুমতি দিয়া হৈছে ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ লকডাউনৰ নীতি নিয়ম তাত কিছু শিথিলতা অনা হৈছে পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ চলিব ব্যৱসায় পুৱা 9:30 পৰা পুৱা নিশা 9:30 পৰা পুৱা 5 বজালৈ সান্ধ্য আইন সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত শনি আৰু দেওবাৰে বাহাল থাকিব সম্পূৰ্ণ লকডাউন ইফালে 16 আগষ্টৰ পৰা 31 আগষ্টলৈ কাৰ্যকৰী হ'ব এই নতুন নিয়মখিনি আৰু বন্ধ থাকিব কিন্তু শিক্ষা অনুষ্ঠান আৰু কোভিড নিয়ম মানি চলিব লাগিব ৰাজহুৱা যান বাহন ধৰ্মীয় অনুষ্ঠান থাকিব বন্ধ ধুবুৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীক অবৈধ চুলাই বেপাৰীৰ সৈতে সম্পৰ্ক ৰখাৰ এক গুৰুতৰ অভিযোগ উত্থাপনৰ পিছতে এই পদক্ষেপ ধৃত আৰক্ষী কনিষ্টেবল গুলজাৰ হুছেইন ধুবুৰী কলেজ নগৰ আৰক্ষী চকীত কৰ্তব্যৰত আছিল জোৱানজন ঘটনাৰ গোপনে অনুসন্ধান চলাইছিল ধুবুৰী আৰক্ষী জিলা অধীক্ষক আনন্দ মিশ্ৰাই বিষয়াগৰাকীৰ প্ৰাথমিক তদন্তত দোষী বুলি পোহৰলৈ আহিছে জোৱানজন পিছে আজি সুৰাৰ চোৰাং পেহাৰ সৈতে জড়িত এগৰাকী ব্যক্তিসহ সেই আৰক্ষী কনিষ্টেবলগৰাকীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে গুলজাৰ হুছেইনক ইতিমধ্যে নিলম্বন কৰা হৈছে कुछ दिनों से काफी ऑपरेशंस वहाँ पे प्लान कर रहे थे पर बार-बार वो ऑपरेशन फेल हो रहा था बार-बार खबर लीक हो जा रहा था तो वी हैड सम मोर इनसाइट बार-बार खबर आ रहा था किसी के बारे में आज भी हुआ कि एक खबर मिला कि गाड़ी में ऐसे इलिसिट काफ़ी लिकर वगैरह लेके जा रहे थे तो उसके लिए वहाँ पे एक हमने नाका लगवाया तो नाका लगाने के बाद वहाँ पे पकड़ा गया बंदा और पकड़ जाने के बाद वहाँ पे फिर क्या हुआ कि देयर वाज काफ़ी सामान मिला फिर देयर वाज रेड्स ऑल्सो कंडक्टेड इन जहाँ पे जिसके जो उसका मेन बंदा था उसका पे भी वहाँ से वो बंदा फरार हो गया तो इस सब के पीछे एक बंदा हमारा था जो कि खबर लीक कर रहा था उसके बारे में हमारे पास इनपुट आ गया कि दिस इज द पर्सन हु हैज बीन इन्फॉर्म्ड तो देयर वाज वन कांस्टेबल देयर गुलजार हुसैन नाम का जो कि ये सारा कर रहा था तो इस गुलजार हुसैन को भी इस केस में हम लोगों ने अभी हम उसको वी हैव टेकन ही इज अ नेम्ड अक्यूज्ड इन दिस केस ৰাজ্যত আজিও অব্যাহত আছে অবৈধ চোৰাং গৰুৰ বেহা বোকাখাট আৰক্ষী থানাৰ যান বাহন আৰক্ষীয়ে চলোৱা অভিযানত অবৈধভাৱে গৰু পৰিবহণ কৰা 3খনকৈ বলেৰো মহেন্দ্ৰা পিকআপ ভান জব্দ কৰা হৈছে দুখন বোকাখাটত জব্দ কৰাৰ লগতে পলায়ন কৰিছে আনখন গাড়ী কহৰা আৰক্ষীয়ে কাজিৰঙাৰ গেলেকীত জব্দ কৰে
3খন গাড়ীৰ পৰা জব্দ কৰা হৈছে 30টাকৈ গৰু অবৈধভাৱে গৰু কঢ়িয়াই অনা 7জন লোকক আৰক্ষীয়ে আটক কৰিছে আটক কৰা হৈছে জিয়াউল হক ৰাতুল আলী মফিদুল হকক আৰু লগতে নজৰুল হক আৰু মফিজুৰ ৰহমানকো আটক কৰা হৈছে আৰক্ষীয়ে 7জন লোকৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে গৰুকেইটা শিৱসাগৰ ৰাজমাইৰ পৰা নগা সামগ্ৰীলৈ আনি থকা বুলি জানিব পৰা গৈছে আজি আমি পুৱা প্ৰায় 5মান বজাত বোকাখাট থানাৰ ওচৰত নাকা চেকিং কৰি আছিলোঁ সেই সময়তে 3খন গাড়ী বলেৰো গাড়ী আহে গাড়ী 3খন আমি ৰ'বলৈ দিওঁ গাড়ী 3খন ৰ'বলৈ দিয়াৰ গাড়ী 3খন নোৱাৰ পাছত গাড়ীখন গুচি যায় আমি গৈ খেদি চাবি গাড়ীকেইখন ধৰোঁ আৰু এখন গাড়ী কহৰাত ধৰেগৈ 2খন গাড়ী আমি ধৰি পেলাই বোকাখাট থানালৈ আনো আনি পেলাই তাত চাওঁ গাড়ীত গৰু লুট কৰি লৈ আনিছে কলগাছিয়াৰ মোৱামাৰী গাঁৱত বস্তাই বস্তাই পানীৰ পৰা উদ্ধাৰ কৰা হৈছে মধ্যাহ্ন ভোজনৰ চাউল মোৱামাৰী এমই স্কুল প্ৰধান শিক্ষক শাহজাহান আলীয়ে ছাত্ৰ ছাত্ৰীক বিতৰণ নকৰি পেলাই দিছিল দখাৱৈত পচা চাউল কণী আৰু আলুৰ দুৰ্গন্ধৰ বাবে প্ৰধান শিক্ষকে পেলাই দিয়া মধ্যাহ্ন ভোজনৰ সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিভাগীয় কৰ্তৃপক্ষই বিতৰণ কৰিবলৈ দিয়া মধ্যাহ্ন ভোজনৰ সামগ্ৰী প্ৰধান শিক্ষক শাহজাহান আলীয়ে লকডাউন আৰু বানপানীৰ সময়ত ছাত্ৰ ছাত্ৰীৰ মাজত কমকৈ আৰু কিছুমান ছাত্ৰ ছাত্ৰীক বিতৰণ নকৰাকৈ তেনেকৈ ৰাখি হোৱা সামগ্ৰীখিনি পচাই পেলাই দিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ইফালে পচি যোৱা বাবে সামগ্ৰীখিনি পেলাই দিয়া হৈছে বুলি প্ৰধান শিক্ষকৰ মন্তব্য কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ কোভিড পজিটিভ ৰেপিড এন্টিজেন টেষ্টৰ বিধায়কজনৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি বিধায়কগৰাকীৰ দেহৰক্ষী লগতে ৰান্ধনী গাড়ী চালক ব্যক্তিগত সহায়কৰ দেহতো ধৰা পৰিছে কৰোনাৰ অৱস্থিতি আক্ৰান্তসকলক কৰিমগঞ্জৰ কোভিড ট্ৰিটমেণ্ট চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে ইফালে কৰিমগঞ্জ জিলা বিজেপি সভাপতি সুব্ৰত ভট্টাচাৰ্যও জানিব পৰা মতে তেওঁ আক্ৰান্ত হৈছে কোভিড-19ত কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ তেওঁ কোভিড পজিটিভ হৈছে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰৰ নতুন ঘোষণা 17 লাখ পৰিয়ালক প্ৰতি মাহে দিয়া হ'ব 830 টকাকৈ 2 অক্টোবৰৰ পৰা প্ৰতি মাহৰ 1 তাৰিখে বেংক একাউণ্টত জমা হ'ব এই ধন এই আঁচনিৰ হিতাধিকাৰী পুৰুষ হ'ব অৱশ্যে নোৱাৰে বুধবাৰে এক সংবাদমেলযোগে কথা ঘোষণা কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 ছেপ্টেম্বৰলৈ প্ৰতি সপ্তাহতে একোখনকৈ উন্নয়নমূলক আঁচনি ল'ব ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিয়ে সকলোকে সামৰি ল'ব অৰুণোদয় আঁচনিৰ বাবে 2800 কোটি টকা বাজেটত ধাৰ্য কৰা হৈছিল অহা 15 ছেপ্টেম্বৰলৈকে প্ৰতি সপ্তাহতে একোটাকৈ উন্নয়নমূলক আঁচনি লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম আৰু এই গোটেই আঁচনিবিলাকৰ ভিতৰত অৰুণোদয় আঁচনিটোৱে হ'ব সৰ্ববৃহৎ অনন্য আৰু একক কোনোবাৰ ঘৰত যদি এজন স্পেচিয়েল চিলড্ৰেন আছে তেওঁ এটা আঁচনি পাব কাৰোবাৰ ঘৰত যদি বৃদ্ধ ব্যক্তি আছে তেওঁ এটা আঁচনি পাব কাৰোবাৰ ঘৰত যদি স্কুলৰ ষ্টুডেণ্ট আছে তেওঁ এটা আঁচনি পাব পৰিয়ালটোৰ হাতত এটা নিৰ্দিষ্ট পৰিমাণৰ টকা চৰকাৰে দিলে সেই টকাটো দি শিশুজনৰ কামত কি ব্যৱহাৰ হ'ব ঔষধ কিনাৰ নামত কি ব্যৱহাৰ হ'ব বৃদ্ধজনৰ বাবে কি ব্যৱহাৰ হ'ব বিধৱাজনৰ বাবে কি ব্যৱহাৰ হ'ব এই গোটেই কাম কাজবিলাক পৰিয়ালটোক যদি আমি সিদ্ধান্ত ল'ব দিওঁ তেতিয়াহ'লে এই আঁচনিয়ে পৰিয়ালটোক উপকৃত কৰিব এটা সময় আহিব যে আজি কলেজৰ এডমিশ্যন ল'ব লাগে সেই দিনাখন পৰিয়ালটোক আমি সেই মাহটোত পৰিয়ালটোলৈকে সাহায্য আমি বঢ়াই দিম আজি দুৰ্গা পূজা আহিলে কাপোৰ কিনিব লাগে সেই মাহটোত আমি পৰিয়াললৈ সাহায্য বঢ়াই দিম আজি বানপানী আহিছে মানুহৰ সমস্যা হৈছে এই মাহটোত আমি পৰিয়াললৈ অৰ্থ সাহায্য বঢ়াই দিম অসমৰ প্ৰায় 17 লাখ পৰিয়ালক 17 লাখ ফেমিলিক আমি মাহত 830 টকাকৈ আমি দি যাব খুজিছোঁ অৰ্থাৎ প্ৰতি মাহৰ 2 অক্টোবৰ পৰৱৰ্তী মাহবিলাকত 1 নৱেম্বৰৰ দিনাখন 1 ডিচেম্বৰৰ দিনাখন 1 জানুৱাৰীৰ দিনাখন 830 টকা
প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত জমা হ'ব 2800 কোটি টকা এইবাৰ অৰুণোদয় আঁচনিৰ বাবে আমাৰ বাজেটত আছিলে আৰু এইটোৱে হ'ব অসমৰ সৰ্ববৃহৎ ডিবিটি স্কিম which will include around 17 lakhs family 17 লাখ ফেমিলিক স্পৰ্শ কৰিব এই আঁচনিখনৰ ৰূপায়ণৰ কাম 17 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু প্ৰতি মাহৰ 1 তাৰিখে বিত্ত বিভাগে থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ডিবিটিৰ জৰিয়তে হিতাধিকাৰীৰ একাউণ্টত এই টকা জমা হ'ব এই আঁচনিখনৰ হিতাধিকাৰী পুৰুষ হ'ব নোৱাৰিব মই ভাবো যে অৰুণ আৰু উদয় আপোনালোকে জানে যে প্ৰতিটো পৰিয়ালৰ অৰ্থনৈতিক উত্থানৰ এটা নতুন অধ্যায় এটা এই অৰুণোদয় আঁচনিটো দি আৰম্ভ হ'ব সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম 12 জন ব্যক্তিয়ে নিৰ্ধাৰণ কৰিব নোৱাৰে অসমীয়াৰ সংজ্ঞা বিধানসভাতে নিৰ্ণয় হ'ব অসমীয়াৰ সংজ্ঞা অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পাছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবেদন ৰাজহুৱা কৰাৰ পাছত জটিলতাৰ সৃষ্টি হ'ল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ পুনৰ এনআৰসি অসম্ভৱ বুলি মন্তব্য কৰি ডক্টৰ শৰ্মাই ক'লে যে 6 নম্বৰ দফা ৰূপায়ণৰ বাবে 2 বছৰ সময় দিছে বান্ধি কমিটিয়ে ছাত্ৰ সন্থাক ৰাজনৈতিক দল বুলিও অভিহিত কৰিলে মন্ত্ৰী হিমন্তই বিধানসভাত যেতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপিত নহয় তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই ষষ্ঠ ক্লজৰ ওপৰত কৰিবলগীয়া বিশেষ একো নাথাকে ৰাজ্য চৰকাৰে বিধানসভাত এই কমিটিৰ অনুমোদন কোনোবা এটা সময়ত লৈ আহিব আৰু বিতৰ্কৰ পিছত অসমীয়াৰ সংজ্ঞা নিৰূপিত হোৱাৰ পৰৱৰ্তী পৰ্যায়তহে কেন্দ্ৰীয় চৰকাৰে ইয়াত প্ৰৱেশ কৰিব পাৰিব ক্লজ 6 ৰিপৰ্টৰ কমিটিয়ে স্পষ্টভাৱে লিখি থৈছে যে এই ৰিপৰ্ট 2 বছৰৰ ভিতৰতহে প্ৰণয়ন কৰিব লাগিব কমিটিয়ে কৈছে যে ইয়াত কিছুমান কমপ্লেক্স ৰিকমেণ্ডেশ্যন আছে আৰু এই কমপ্লেক্স ৰিকমেণ্ডেশ্যনখিনি এটা 3 মেম্বাৰ বা সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাজৰ কোনোবা এটা কমিটিত পঠাইহে ইয়াক চালি জাৰি চাইহে এই দিশত আগুৱাব লাগে মই ভাবো যে ৰিপৰ্টটো প্ৰকাশ নকৰাকৈ সতৰ্কতাৰে আগবাঢ়িলে কামকাজ আৰু বেছি ভাল হ'লতেন বিতৰ্ক নহ'লতেন কিন্তু ৰিপৰ্টটো প্ৰকাশ কৰি এক প্ৰকাৰ জটিলতাৰ সৃষ্টি কৰাক বাদ দি আন একো হোৱা নাই কিন্তু 12 গৰাকী ব্যক্তিয়ে অসমীয়াৰ সংজ্ঞা এটা নিৰ্ধাৰণ কৰি দিলেই হেতু অসমীয়াৰ সংজ্ঞা নহব সেই সংজ্ঞাটো স্বাভাৱিকভাৱে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত গৃহীত হ'ব লাগিব 51 চনৰ কাৰণে আৰু এখন এনআৰসি হ'ব নেকি নে কি হ'ব কেনেকৈ আমি 51 চনটো আমি নিৰ্ধাৰণ কৰিম এই বহুত এই দিশত কমিটি নীৰৱ হৈ আছে তাৰ কাৰণে এনআৰসি লাগিব নে তাৰ কাৰণে আন মাটিৰ কাগজ চাব লাগিব মাটিৰ কাগজ চালেতো আমাৰো বহুত মানুহৰ মাটিৰ কাগজ নাই 51 চনৰ গতিকে সেই গোটেই দিশবিলাক চালি জাৰি চোৱাৰ বাবে কমিটিয়ে নিজে আমাক 2 বছৰ দিছে যে ইট ইজ এ কমপ্লেক্স ৰিকমেণ্ডেশ্যন আপোনালোকে 2 বছৰ চাই চিটিহে কামখিনি কৰিব গতিকে তেওঁলোকে যেহেতু ৰাজনীতি কৰিব গৈ আছে গতিকে তেওঁলোকেতো আমাক সদিচ্ছাৰ অভাৱ বুলি ক'বই বৰ্তমান ছাত্ৰ সন্থা এটা ৰাজনৈতিক দল আজিৰ মুহূৰ্তত গতিকে এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলত অপবাদ অপব্যাখ্যা দিয়াটোতো এটা ইলেকশ্যনৰ আগত চিৰন্তৰ এটা নিয়ম চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ অলৰেডি ষ্টাৰ্টেড ৱৰ্ক অন দিছ ৰিপৰ্ট কাৰণ 80টা চিট কৰোঁতেতো ডিলিমিট কৰিব লাগিব না আজি যদি বাগবৰত অসমীয়াৰ কাৰণে ৰিজাৰ্ভ কৰি থৈ দিয়ে কোনটো অসমীয়া তাত ইলেকশ্যন জিকিব আজি যদি জনিয়াখন অসমীয়াৰ কাৰণে ৰিজাৰ্ভ কৰি দিয়ে তেতিয়া তাত কি লাভ হ'ব নাই 2 বছৰ না ডিলিমিটেশ্যনো তেওঁলোকে এইটো 2 বছৰৰ লগত আপোনালোকে মিলাব লাগিব মণিপুৰত চৰকাৰে নিষিদ্ধ কৰিলে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ প্ৰৱেশ কৰোনা পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে 11 আগষ্ট পৰ্যন্ত মণিপুৰত চিকিৎসাধীন হৈ আছে 1774 জনকৈ কোভিড আক্ৰান্ত ইয়াৰে 719 জন কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ কৰ্মী আৰু বাকি 1055 জন হৈছে সাধাৰণ নাগৰিক ৰাজ্যখনত CAPFৰো চলাচল বিৰত ৰখা হৈছে we discussed in our cabinet that
we should try to restrain the entry of these central forces to our state, since they are having this positive cases. So we will definitely try to implement, not only issuing the order, but we need to implement this order also. So we have communicated to the Home Ministry and to every concerned officers also that the number of these armed forces, security personnel coming into Manipur are to be restricted. That is what we are doing now. অসম আৰক্ষীৰ 4গৰাকী বিষয়ালৈ তদন্তৰ পাৰদৰ্শিতাৰ মেডেল কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে মেডেল উপ আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জীলৈ এই মেডেল আগবঢ়োৱা হৈছে লগতে আৰক্ষী অধীক্ষক ৰজি কলিতাকো এই মেডেলেৰে সন্মানিত কৰা হৈছে পৰিদৰ্শক ৰুস্তম ৰাজ ব্ৰহ্ম আৰু উপ পৰিদৰ্শক অভিষেক বড়লৈও আগবঢ়োৱা হৈছে তদন্তৰ পাৰদৰ্শিতাৰ মেডেল স্বাধীনতা দিৱসত 4গৰাকীকে প্ৰদান কৰা হ'ব এই মেডেল অসম আৰক্ষীৰ 4গৰাকী বিষয়ালৈ তদন্তৰ পাৰদৰ্শিতাৰ মেডেল আগবঢ়োৱা হৈছে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে মেডেল আৰু উপ আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে লগতে মেডেল লাভ কৰিছে আৰক্ষী অধীক্ষক ৰজি কলিতাই পৰিদৰ্শক ৰুস্তম ৰাজ ব্ৰহ্মই আৰু উপ পৰিদৰ্শক অভিষেক বড়লৈও আগবঢ়োৱা হৈছে তদন্তৰ পাৰদৰ্শিতাৰ এই মেডেল জুবিন গাৰ্গ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া জুবিন গাৰ্গে কোনো কৃষি বিপ্লৱৰ সূচনা কৰিব নোৱাৰে জুবিনে পূৰ্বৰ জনপ্ৰিয়তা হেৰুৱাব বুলিও মন্তব্য কৰিলে তৰুণ গগৈয়ে বিপদ নিশ্চিত বুলি জানি বিজেপিয়ে হাত কৰিছে জুবিন গাৰ্গক চৰকাৰ বিৰোধী সকলোকে নিজৰ হাতলৈ অনাৰ চেষ্টা কৰি আছে বিজেপিয়ে ভূপেন হাজৰিকাৰ প্ৰসংগ টানি আনি শিল্পীসকলক ৰাজনীতিত ভৰি নিদিবলৈ আহ্বান জনালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনক তেওঁলোকক কিয় আজি অকল জুবিনকে নহয় নহয় এতিয়া যিমান পাৰে সকলোকে হাত কৰাত যিমানেই শিল্পীয়ে হওক বেলেগ মানুহে হওক কিয় কৰি আছে তেওঁলোকে জানিছে যে এওঁলোকেও যদি বিৰুদ্ধে কৰে আমাৰ আৰু বিপদ নহয় মই কেনেকৈ সমৰ্থন তেওঁ যদি পিপুলছৰ এম্বেচেডৰ হ'ল তেনে মই সমৰ্থন কৰিম তেওঁ এটা পাৰ্টীৰ যেতিয়া এম্বেচেডৰ হ'ব কাৰণ যিমানেই হওক তেওঁ যদি গেৰুৱা ৰঙৰ এম্বেচেডৰ হ'ব মই কেনেকৈ সমৰ্থন তেওঁ হওক পিপুলছৰ হেৰি হওক তেতিয়া মই তেওঁ সমৰ্থন কৰিম কেলৈ আৰু সেইটো কৰিলেহে তেওঁৰ পপুলাৰিটিও থাকিব আৰু ৰিয়েল হ'ব এতিয়াতো এতিয়া গেৰুৱা ৰঙৰ যদি এটা এম্বেচেডৰ হয় সেইটো সকলোৱে জানিব তেওঁৱেই হওক যতীন বৰাই হওক বা এনিবডিয়ে হওক মই তাকে কৈছোঁ যে যদি যায় মই জানে তেতিয়াহ'লে ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ শুভৰাত্ৰি